খেলুৱৈ মই নাছিলোঁ কোনো কালে। স্কুল কলেজৰ বছৰেকীয়া সাপ্তাহিক খেলত যোগদান কৰি দৌৰ জঁপিওৱা আদিত দুই এটা পুৰস্কাৰ বুটলিছিলোঁ, সিমানেই। চাকৰিৰ অৱসৰৰ পিছত নিজৰ স্বাস্থ্যটো ভালে ৰাখিবলৈ অলপকৈ দৌৰিবলৈ আৰম্ভ কৰিছিলোঁ। প্ৰথমতে 2 কিলোমিটাৰ, লাহেকৈ 5 কিলোমিটাৰ, 10, 15 তেনেকৈ 21 কিলোমিটাৰলৈকে দৌৰিলোঁ। দীঘল দূৰত্ব দৌৰাৰ লগে লগে যোৱা বছৰৰ শেষৰ ফালে 200 মিটাৰ, 400 মিটাৰ আৰু 800 মিটাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। সদৌ অসম জিলা ভিত্তিক মাষ্টাৰ এথলেটিক্স চেম্পিয়নশ্বিপত। তাতো দুটামান পুৰস্কাৰ পালোঁ। তাৰপিছত যাব লাগে অল ইণ্ডিয়া ইণ্টাৰ ষ্টেট কম্পিটিশ্যনত। নগ'লোঁ। নিজে তাৰ বাবে প্ৰস্তুত নহয় বুলি ধৰি ল'লোঁ। কাৰণ তেনে দৌৰ আৰম্ভ কৰা 2 মাহমানহে হৈছিল। ৰানিং ট্ৰেকত কোনোদিনেই অভ্যাস কৰা নাই। তাৰ পাছত গম পালোঁ এইবাৰ ৱৰ্ল্ড মাষ্টাৰ এথলেটিক্স মিট হ'ব চাউথ কোৰিয়াত। তেতিয়া মনলৈ অলপ আফচোচ আহিছিল, কিজানি মই চিলেক্টেড হ'লোৱেহেঁতেন। পিছে সেইবোৰ চিন্তা বাদ দি মুম্বাইত হ'ব লগা হাইৰক্সত ছিংগলছত যোগদানৰ বাবে প্ৰস্তুত চলাবলৈ আৰম্ভ কৰিলোঁ। বেংককৰ হাইৰক্সত মিক্সড ডাবলছত যোগদান কৰি সফল হোৱাৰ পাছতেই মনলৈ আহিছিল নেক্সট ছিংগলছত খেলিম। পিছে মুম্বাই হাইৰক্সৰ ৰেজিষ্ট্ৰেশ্যন অপেন হোৱাৰ 45 মিনিটৰ ভিতৰতে শেষ হৈ গ'ল। মনত বহুত দুখ লাগিল। সেই সময়তে গম পালোঁ যে অল ইণ্ডিয়া ওমেন্স মাষ্টাৰ এথলেটিক্স চেম্পিয়নশ্বিপ গোৱাত হ'বলৈ গৈ আছে। মুম্বাই হাইৰক্সত যোগ দিব নোৱাৰাৰ দুখটো কমাবলৈ গোৱাত হোৱা এথলেটিক্স চেম্পিয়নশ্বিপত যোগদান কৰিলোঁ। উদ্দেশ্য আছিল ভাৰতৰ বাকী ঠাইৰ খেলুৱৈসকলৰ দক্ষতা অনুধাৱন কৰা, যাতে নিজকে সেই লেভেললৈ উন্নত কৰিব পাৰোঁ। পিছে তাতো 2টা সোণ আৰু 2টা ৰূপৰ পদক আজৰিবলৈ সক্ষম হ'লোঁ। মনলৈ আত্মবিশ্বাস আহিল। আৰু আহিল চাউথ কোৰিয়াত হ'ব লগা ৱৰ্ল্ড মাষ্টাৰ এথলেটিক্স চেম্পিয়নশ্বিপত যোগদানৰ অৰ্হতা। আনন্দই নধৰা হ'ল। ভগৱানক বহুত ধন্যবাদ দিলোঁ। প্ৰায় 2 মাহ ৰ'দ বৰষুণ কাটি কৰি ঘৰৰ পৰা 10 কিলোমিটাৰ দূৰত থকা সৰু সজাই ষ্টেডিয়ামৰ ৰানিং ট্ৰেকত গৈ অভ্যাস আৰম্ভ কৰিলোঁ। পিছে অসমৰ পৰা যাবলৈ ওলোৱা 6জন খেলুৱৈৰ 4জনৰেই ভিজা নাকচ হৈ আহিল। ইতিমধ্যে ইণ্ডিয়া লিখা ইউনিফৰ্ম আহি পাইছিল। ইণ্ডিয়া লিখা ইউনিফৰ্ম পিন্ধি দৌৰিব পাৰিম বুলি বহুত আশা কৰিছিলোঁ। মূৰত স্বৰ্গ ভাঙি পৰা যেন লাগিল। পুনৰ ভিজা এপ্লাই কৰা, বাট চোৱা আদিৰ টেনচন, বিনিদ্ৰ ৰজনী। শেষত যোৱাৰ দিনটো আহিল, পিছে ভিজা নাহিল। সন্ধিয়া ট্ৰেইনাৰ পূৰ্ণস্বৰ্গীয়াৰে মেছেজ পঠালে, আণ্টি কি কৰিব? মই লিখিলোঁ, কাইলৈ মৰ্ণিং 5:30 বজাত দৌৰিবলৈ যাম। টুমৰো ইজ এনাডাৰ ডে। পূৰ্ণই চেলুট দিয়া ইমজি এটা পঠালে। এতিয়া নতুন লক্ষ্য লৈ অলপকৈ আগবাঢ়িব চেষ্টা কৰিছোঁ। যিটো নহ'ল তাৰ বাবে দুখ কৰি থাকিলেতো একো লাভ নাই। এতিয়া নতুন লক্ষ্যৰ দিশে চকু।